আকৌ এবাৰ স্বাগতম জনালো কেএছকে এডুকেট চেনেলটোলৈ। আজি আমি এই ভিডিঅ'ত কাৰেণ্ট এফেয়াৰ্ছৰ কেইটামান এমচিকিউ আলোচনা কৰিম। আমাৰ আজিৰ এই ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে এছিয়ান ফুটবল কনফেডাৰেশ্যন হেজ এৱাৰ্ডেড দ্য হোষ্টিং ৰাইটছ অফ দ্য ডেছ উমেন্স এছিয়ান কাপ টু ইণ্ডিয়া। এছিয়ান ফুটবল পৰিসংঘই মহিলা এছিয়ান কাপ ডেছ ভাৰতত অনুষ্ঠিত কৰিবলৈ ক্ষমতা প্ৰদান কৰিলে। এতিয়া ইয়াত আমাৰ চাৰিটা অপশ্যনত চন দিয়া আছে। যিটো নেকি মহিলা এছিয়ান কাপ হ'ব, সেই মহিলা এছিয়ান কাপ কিমান চনত মানে ভাৰতত অনুষ্ঠিত হ'ব সেই চনটো সুধিছে। গতিকে ইয়াৰ উত্তৰটো হৈছে 2022। বিটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ। আৰু এই যিটো মহিলা এছিয়ান কাপ হ'ব ভাৰতত, এইটো ছেকেণ্ড টাইম হ'ব। ছেকেণ্ড টাইম ইয়াৰ আগত প্ৰথমতে হৈছিল 1979 চনত। 1979 চনত ভাৰতে অনুষ্ঠিত কৰিছিল, মানে ভাৰতে হোষ্ট কৰিছিল তেতিয়া। আৰু তেতিয়া 1979 চনত ভাৰতৰ যিটো টীম আছিলে, ভাৰতৰ টীম ৰানাৰ্ছ আপ আছিলে আৰু বিজেতা আছিলে চাইনিজ টাইপেই। আৰু এই যিটো মহিলা এছিয়ান কাপ পোন প্ৰথমবাৰৰ বাবে 1975ত অনুষ্ঠিত হৈছিল আৰু ইয়াক হোষ্ট কৰিছিল হংকঙে ইয়াক অনুষ্ঠিত কৰিছিল, মানে হোষ্ট কৰিছিল। আৰু নিউজিলেণ্ডে বিজয় সাব্যস্ত কৰিছিল, মানে উইনাৰ আছিলে, তাৰে ফাইনেল বিজেতা আছিলে নিউজিলেণ্ড। আৰু ৰানাৰ্ছ আপ আছিল থাইলেণ্ড। মানে 1975ৰ কথা কৈছোঁ। 1975ত যি মহিলা এছিয়ান কাপ হৈছিলে, আয়োজিত কৰিছিল, মানে হোষ্ট কৰিছিল হংকঙে। আৰু ফাইনেল বিজেতা আছিল নিউজিলেণ্ড আৰু ৰানাৰ্ছ আপ আছিল থাইলেণ্ড। এতিয়া আমি আহিম 2 নম্বৰ প্ৰশ্নটোলৈ। এডিডাছ ইণ্ডিয়া হেজ ৰিচেণ্টলি এপইণ্টেড হুইচ ফৰ্মাৰ মিছ ৱৰ্ল্ড এজ দেয়াৰ ব্ৰেণ্ড এম্বেচাডৰ। এডিডাছ ইণ্ডিয়াই শেহতীয়াকৈ কোনজন প্ৰাক্তন মিছ ৱৰ্ল্ডক ব্ৰেণ্ড এম্বেচাডৰ হিচাপে নিযুক্ত কৰিলে? 4টা অপশ্যন দিয়া আছে। 4জনো মোটামুটিভাৱে মিছ ৱৰ্ল্ড ভাৰতক ৰিপ্ৰেজেণ্ট কৰিছিলে। তাৰে মানুষী চিলাৰ বিজেতা আছিল 2017 চনৰ। মানুষী চিলাৰ 2017 চনৰ বিজেতা আছিলে মিছ ৱৰ্ল্ড। আৰু আদিতি আৰ্য়া 2015 চনত ভাৰতক ৰিপ্ৰেজেণ্ট কৰিছিল, কিন্তু বিজয় সাব্যস্ত কৰা নাছিলে। কিন্তু ফেমিনা মিছ ইণ্ডিয়া কিন্তু খিতাপ অৰ্জন কৰিছিল আদিতি আৰ্য়াই। 2015 চনত ভাৰতক কি কৰিছিল? ৰিপ্ৰেজেণ্ট কৰিছিল। আৰু প্ৰিয়া দৰ্শিনী চেটাৰ্জী হ'ল অসমৰ ধুবুৰীৰ হয় তাই। আৰু নৰ্থ ইষ্টৰ একমাত্ৰ বিউটি পিজেণ্ট হয়, যিয়ে নেকি 2016 চনত মিছ ৱৰ্ল্ডত কি কৰিছিলে? ভাৰতক ৰিপ্ৰেজেণ্ট কৰিছিল। আকৌ এবাৰ কৈছোঁ, প্ৰিয়া দৰ্শিনী চেটাৰ্জী অসমৰ ধুবুৰীৰ হয়, যিয়ে নেকি 2016 চনত মিছ ৱৰ্ল্ডত কি কৰিছিল? ভাৰতক ৰিপ্ৰেজেণ্ট কৰিছিল, বিজয় সাব্যস্ত কৰা নাছিলে। সুমন ৰাৱে 2019 চনত ভাৰতক ৰিপ্ৰেজেণ্ট কৰিছিলে, কিন্তু বিজয় সাব্যস্ত কৰা নাছিলে। তো বিজয় সাব্যস্ত কৰাৰ ভিতৰত হ'ল মানুষী চিলাৰ। আৰু আমাৰ উত্তৰটো হৈছে মানুষী চিলাৰ 2017 চনৰ মিছ ৱৰ্ল্ড বিজেতা। এতিয়া তাইক এডিডাছ ইণ্ডিয়াই এম্বেচাডৰ হিচাপে নিযুক্ত কৰিলে। এতিয়া আমি আহিম 3 নম্বৰ প্ৰশ্নটোলৈ। HRD মিনিষ্টাৰ লঞ্চড এ বুকলেট ছেফ অনলাইন লাৰ্ণিং ইন দ্য টাইমছ অফ COVID-19 along with UNESCO, India and which of the following? HRD মিনিষ্টাৰে ইউনেস্কো, ইণ্ডিয়া আৰু তলৰ কোনটোৰ লগত ছেফ অনলাইন লাৰ্ণিং ইন দ্য টাইমছ অফ COVID-19 নামৰ পুস্তিকা মুকলি কৰিলে? ভাৰতৰ যি HRD মিনিষ্টাৰ, হিউমেন ৰিচৰ্চ ডেভেলপমেণ্ট মিনিষ্টাৰ ৰমেশ পোখৰিয়ালে ডিজিটেলি কি কৰিছে? এখন পুস্তিকা মুকলি কৰিছে। পুস্তিকাখনৰ নাম হৈছে ছেফ অনলাইন লাৰ্ণিং ইন দ্য টাইমছ অফ COVID-19। শিক্ষক আৰু ছাত্ৰ ছাত্ৰীসকলক সজাগতা কৰাৰ বাবে ইয়াক মুকলি কৰা হৈছে। ইউনেস্কো, ইণ্ডিয়া আৰু NCERTয়ে যুটীয়াভাৱে কি কৰিছে? ইয়াক মুকলি কৰিছে। এতিয়া আমি আহিম 4 নম্বৰ প্ৰশ্নটোলৈ। হোৱাট ইজ দ্য থিম অফ দ্য ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে 2020? 2020 চনৰ বিশ্ব পৰিৱেশ দিৱসৰ বিষয়বস্তু বা প্ৰসংগ হ'ল, ইয়াৰ উত্তৰটো হৈছে টাইম ফৰ নেচাৰ। প্ৰতি বছৰে 5 জুন তাৰিখে ইয়াক পালন কৰা হয়। বিশ্ব পৰিৱেশ দিৱস 5 জুন তাৰিখে পালন কৰা হয় প্ৰতি বছৰে।
আৰু ইয়াৰে থিমটো হৈছে এতিয়া মানে এই বছৰৰ থিমটো হৈছে টাইম ফৰ নেচাৰ এতিয়া আহিছো 5 নম্বৰ প্ৰশ্নটোলৈ The central government has recently launched an internship program TULIP TULIP What does U in TULIP কেন্দ্ৰীয় চৰকাৰে টুলিপ নামৰ এটা ইন্টাৰ্নশিপ প্ৰগ্ৰাম মুকলি কৰিছে এই টুলিপৰ ইউএ কি খুচায় এটা এই যেটো টুলিপ TULIP ইয়াৰ এটা সম্পূৰ্ণ নাম আছে এই সম্পূৰ্ণ নামটো হৈছে দা উৰবান লাৰ্নিং ইন্টাৰ্নশিপ প্ৰগ্ৰাম গতিকে ইয়াতে আমি ইউটো কি পালো উৰবান গতিকে ইয়াৰ উত্তৰ কোনটো হ'ব বি ইজ দা কাৰেক্ট আনসাৰ এতিয়া আমি আহিম নেক্সট প্ৰশ্নটোলৈ ইণ্ডিয়া হ্যাজ প্লেসড how much amount to the Global Vaccine Alliance GAVI ভাৰতে গ্লোবেল ভ্যাকচিন এলায়েন্স GAVI কিমান টকা বৰঙনি দিবলৈ চুক্তি কৰিলে ইয়াতে দিয়া আছে চাৰিটা অপচন 2 কোটি ডলাৰ 1.5 কোটি ডলাৰ 1 কোটি ডলাৰ 2.5 কোটি ডলাৰ আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 1.5 কোটি ডলাৰ 15 মিলিয়ন USD আৰু এই যেটো বা গ্লোবেল ভ্যাকচিন এলায়েন্স হয় GAVI ইয়াক হোস্ট কৰিছিল ইউকে হোস্ট কৰিছিল মহামাৰীৰ যি প্ৰাদুৰ্ভাৱ চলি আছে সেই প্ৰাদুৰ্ভাৱৰ পৰা ৰক্ষা কৰিবলৈ বিশ্বতে এই যেটো ফান্ড এই ফান্ডক কৰা হৈছে আৰু ইয়াৰ ভিতৰত ইউকে সকলোতকৈ বেছি বৰঙনি যোগাইছে 1.65 বিলিয়ন পাউণ্ডছ 1.65 বিলিয়ন পাউণ্ডছ বৰঙনি যোগাইছে ইউকে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছো ৰিসেন্টলি হু লঞ্চ নগৰ বন স্কিম শেহতীয়াকৈ কোনে নগৰ বন কাৰ্যসূচীৰ আৰম্ভ কৰিলে পৰিৱেশ তথা বন বিভাগৰ মন্ত্ৰী প্ৰকাশ জাভেদকাৰে এই নগৰ বন কাৰ্যসূচী আৰম্ভ কৰিছে এই যেটো কাৰ্যসূচী হয় বা কাৰ্যক্ৰম হয় নগৰ বন এই নগৰ বন কাৰ্যসূচী অনুসৰি অহা 5 বছৰৰ ভিতৰত কি কৰা হ'ব 200টা পৌৰ বনাঞ্চল উন্নয়ন কৰা হ'ব 200টা পৌৰ বনাঞ্চল উন্নয়ন কৰা হ'ব ইয়াৰ পিছত আমি আহিম 8 নম্বৰ প্ৰশ্নটোলৈ Facebook recently signed a deal with which of the following music labels ফেসবুকে তলৰ কোনটো সংগীত লেভেলৰ লগত চুক্তি কৰিলে বা আমি এনেদৰে ক'ব পাৰিম যে ফেসবুকে মিউজিকৰ কোনটো কোম্পানীৰ লগত মানে ডিল কৰিছে সাবন আছে ইউনিভাৰ্সাল মিউজিক লিমিটেড ভাৰ্জিন ৰেকৰ্ডছ সাৰেগামা ইণ্ডিয়া লিমিটেড এই চাৰিটাৰ ভিতৰত কোনটোৰ লগত চুক্তি কৰিছে আৰু ইয়াৰে উত্তৰটো হৈছে সাৰেগামা ইণ্ডিয়া লিমিটেড অপচন ডি ইজ দা কাৰেক্ট আনসাৰ এই যেটো সাৰেগামা ইণ্ডিয়া লিমিটেড হয় ই ভাৰতৰ আটাইতকৈ পুৰণি কি হয় মিউজিক লেভেল হয় বা আমি ক'ব পাৰিম সংগীতৰ এটা কোম্পানী হয় ভাৰতৰ আটাইতকৈ পুৰণি আৰু এই কোম্পানীৰ বা এই যেটো সাৰেগামা ইণ্ডিয়া লিমিটেড হয় ইয়াৰ ওনাৰ বা ইয়াৰে অধিকাৰী হৈছে RP সঞ্জীৱ জিয়ংকা এই যেটো সাৰেগামা ইণ্ডিয়া লিমিটেড হয় ইয়াৰ ওনাৰ হৈছে RP সঞ্জীৱ জিয়ংকা গ্ৰুপ ইয়াৰ পিছত আহিছো 9 নম্বৰ প্ৰশ্নটোলৈ বসু চেটাৰ্জী হু ৰিসেন্টলি পাছড এৱে ওয়াজ এ অলপ দিনৰ পূৰ্বে মৃত্যুবৰণ কৰা বসু চেটাৰ্জী হল এজন কি আছিল এজন চলচ্চিত্ৰ নিৰ্মাতা আছিল ফিল্ম মেকাৰ গতিকে অপচন সি হৈছে ইয়াৰ শুদ্ধ উত্তৰটো এতিয়া আহিছো 10 নম্বৰ প্ৰশ্নটোলৈ ইন জুন 2020 হু এমং the following has launched a salary tracker mobile app मेरा वेतन 2020 চনৰ জুন মাহত তলৰ কোনজনে মেৰা বেতন নামৰ বেতন নিৰূপক মোবাইল এপটিৰ আৰম্ভ কৰে এই যেটো মেৰা বেতন নামৰ যেটো মোবাইল এপ আছে এই মোবাইল এপটো জম্মু কাশ্মীৰৰ লিউটেনেণ্টে কি কৰিছে মুকলি কৰিছে লঞ্চ কৰিছে আৰু এই যেটো এপ আছে এই এপটোৰ সহায়ত স্যালাৰি ৰিলেটেড ইনফৰমেশন জানিব পৰা যায় এই এপটো গভৰ্ণমেণ্ট এমপ্লয়ী সকলৰ বাবে হয় গতিকে জম্মু কাশ্মীৰৰ লিউটেনেণ্ট গিৰিশ চন্দ্ৰ মুৰ্মুৱে এই এপটো লঞ্চ কৰিছে আজিৰ ভিডিঅটো ইমানতে সমাপ্ত কৰিলো ভিডিঅটো শেষলৈ চোৱাৰ বাবে ধন্যবাদ